নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট, নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। বিষয়টো আপোনাৰ স্বাস্থ্যৰ লগত জড়িত হৈ আছে। বন্ধুসকল, এই বিষয়টো এটা বাস্তুশাস্ত্ৰৰ বিষয়, কিন্তু বহুতে এই বিষয়টো সম্পৰ্কে এতিয়াও অজ্ঞাত। গতিকে বন্ধুসকল, অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, প্ৰথম কথা হ'ল, আমি সকলোৱে জানো যে আমাৰ ঘৰৰ উন্নতি প্ৰগতিৰ কাৰণে, ধন টকা পইচা বৃদ্ধিৰ কাৰণে, সমৃদ্ধিৰ কাৰণে বাস্তু এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। যদি আমাৰ ঘৰত বিভিন্ন ধৰণৰ বাস্তুদোষ থাকে, ধৰি লওক টয়লেট ভুল দিশত থাকে, কিটচেন ভুল দিশত থাকে, পানীৰ উৎস ভুল দিশত থাকে, মুখ্য দুৱাৰখন ভুল হৈ থাকে, মেইন গেটখন ভুল দিশত থাকে, বা আমাৰ বেডৰুমটো ভুল দিশত থাকে, তেন্তে আমাৰ ঘৰত নিগেটিভ এনাৰ্জিৰ সৃষ্টি হয়। আৰু সেই নিগেটিভ এনাৰ্জি কি কৰে, আমাক বিভিন্ন ধৰণৰ সমস্যা দিয়ে। ল'ৰা ছোৱালী পঢ়াত মন নিদিয়ে, কাৰোবাৰ ঘৰত বেমাৰেই নুগুচে, কোনোবা ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰাৰ পিছতো চাকৰিৰ কাৰণে এটাৰ পিছত এটা এপ্লাই কৰিয়ে থাকে, কিন্তু 1 বা 2 নম্বৰৰ কাৰণে তেওঁলোকে চাকৰি পোৱাৰ পৰা বঞ্চিত হৈ যায়। কোনোবা সন্তানে বহুত কষ্ট কৰে, দিনে নিশাই পঢ়া শুনা কৰে, কিন্তু ভাল ৰিজাল্ট তেওঁলোকে কৰিব নোৱাৰে। কিছু ব্যক্তি ব্যৱসায়ৰ ক্ষেত্ৰত দিনে নিশাই পৰিশ্ৰম কৰে, ৰাতি দিন একাকাৰ কৰি দিয়ে, কিন্তু তেওঁলোকৰ ব্যৱসায়ত তেওঁলোকে ইচ্ছা কৰা ধৰণে ফল নাপায়। এই ধৰণৰ কিছুমান সমস্যাই আপোনালোকক আমনি কৰে। গতিকে আমাৰ ঘৰৰ বাস্তু আমাৰ পজিটিভ হৈ থকাটো অত্যন্ত জৰুৰী। গতিকে আমি যধে মধে ঘৰ নিৰ্মাণ কৰি দিব নালাগে। ঘৰ নিৰ্মাণ কৰাৰ আগত আমি ভালকৈ চাই ল'ব লাগে যে আমাৰ কোন দিশত দুৱাৰ স্থাপন কৰিলে ভাল, টয়লেট কোন দিশত স্থাপন কৰিব লাগে, কিটচেন কোন দিশত হ'ব লাগে, সেইটো ভালকৈ চাই ল'ব লাগে। বন্ধুসকল, এতিয়া কথা হ'ল যে আমাৰ টয়লেট কোন দিশত হ'ব লাগে, কিটচেন কোন দিশত হ'ব লাগে, মেইন দুৱাৰ, মেইন গেট কোন দিশত হ'ব লাগে, এই বিষয়ে প্ৰায় আমি জানোৱেই। বহুতো বাস্তুবিদ আছে, নিশ্চয় আপোনালোকে সেই বাস্তুবিদসকলৰ ভিডিঅ' চাইছে। তাৰোপৰি মই নিজেও এজন বাস্তুবিদ। মই আপোনালোকক আজি 3-4 বছৰৰ পৰা বাস্তুৰ সম্পৰ্কে যিমানখিনি মই গুৰুৰ পৰা জ্ঞান আহৰণ কৰিছোঁ, সেইখিনি আপোনালোকক মই দি আছোঁ বা জনাই আহিছোঁ। তাৰ লগতে যদি বাস্তুদোষৰ কাৰণে কিবা সমস্যা হৈছে, কি কৰিব লাগে, বাস্তু ৰিমেডিছৰ উপায়সমূহৰ সম্পৰ্কে অলৰেডি মই আপোনালোকক জনাইছোঁ। কিন্তু আজি মই যিটো বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, বিষয়টো আমাৰ স্বাস্থ্যৰ লগত জড়িত হৈ আছে। বন্ধুসকল, আমাৰ স্বাস্থ্যৰ কাৰণে আমি বহুত পৰিশ্ৰম কৰোঁ। আমি মৰ্ণিং ৱাক কৰোঁ, ডায়েটিং কৰোঁ, জিম কৰোঁ, চাইক্লিং কৰোঁ, বা বিভিন্ন ধৰণৰ আমি ক্ৰিয়াকলাপ কৰোঁ আমাৰ স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে। অইল কম খাওঁ, মছলা কম খাওঁ, যাতে আমাৰ স্বাস্থ্য ভালে থাকে। কিন্তু কিছুমান ব্যক্তি চাব আপোনালোকে, যিমান ভালকৈ খোৱা বোৱা কৰিলেও তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি নহয়। তেওঁলোকৰ সমস্যা স্বাস্থ্যৰ নুগুচেই। লাগে তেওঁলোকে যিমানেই জিম নকৰক, য়োগা নকৰক, মৰ্ণিং ৱাক নকৰক কিয়, তেওঁলোকৰ স্বাস্থ্যৰ সমস্যা নুগুচে। বন্ধুসকল, যদি আপোনালোকে নিজৰ স্বাস্থ্য বহুত খিয়াল ৰাখে, খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখে, মৰ্ণিং ৱাক কৰে, য়োগা কৰে, জিম কৰে, বা স্বাস্থ্যৰ কাৰণে বহুত চেষ্টা কৰে, স্বাস্থ্যটো যাতে আপোনাৰ সঠিক হৈ থাকে, ভাল হৈ থাকে, তথাপিও যদি আপোনাৰ স্বাস্থ্য ভালে নাথাকে, তেতিয়াহ'লে আপুনি এটা ভুল কৰিছে বন্ধুসকল। সেই ভুলটো হৈছে যে আপুনি নিশ্চয় বিচনাত বহি খোৱা বোৱা কৰে। যিসকল ব্যক্তিয়ে বিচনাত বহি খোৱা বোৱা কৰে, তেওঁলোকৰ কিন্তু স্বাস্থ্যৰ সমস্যা কেতিয়াও নুগুচে। স্বাস্থ্যৰ সমস্যা তেওঁলোকৰ এটাৰ পিছত এটা সৰু সুৰা হ'লেও লাগিয়ে থাকিব। ইয়াৰ মুখ্য কাৰণটো কি জানে বন্ধুসকল? বন্ধুসকল, বিচনাত যদি আপুনি খাদ্য গ্ৰহণ কৰে, বিচনাটো হৈছে শুক্ৰৰ স্থান, য'ত আমি আৰাম কৰোঁ। সেই স্থানত বহি চাহ হওক, জলপান হওক, ভাত হওক যদি আমি খাওঁ, প্ৰথমতে আমাৰ ৰাহু বেয়া হয়, দ্বিতীয়তে শুক্ৰ বেয়া হয়, তৃতীয়তে আমাৰ স্বাস্থ্যহানি হয়, আমাৰ শাৰীৰিক সমস্যা হ'বলৈ আৰম্ভ কৰে, জীৱনলৈ অভাৱ অনাটন আহে, অশান্তি আহে। তাৰোপৰি মা অন্নপূৰ্ণাও ৰুষ্ট হয়। কিন্তু গতিকে কেতিয়াও ভুলতো নিজৰ স্বাস্থ্য যদি ভালে ৰাখিব খুজিছে, কেতিয়াও ভুলতো
বিচনাত বহি চাহ হওক, জলপান হওক, ভাত হওক কেতিয়াও নাখাব। যদি এক্সট্ৰিম কণ্ডিশ্যন হয় যে আপুনি বেডৰ পৰা উঠিব নোৱাৰে, তেন্তে আপুনি বিচনাৰ ওচৰত এখন টেবুল ৰাখি তাতে আপুনি খোৱা বোৱা কৰিব পাৰে। কিন্তু বিচনাত বহি থকা অৱস্থাত বিচনাত বহি চাহ, জলপান, ভাত কেতিয়াও আপোনালোকে গ্ৰহণ নকৰিব। এয়া আপোনাৰ স্বাস্থ্যৰ কাৰণে কিন্তু একেবাৰে ভাল নহয়। দ্বিতীয়তে, আমি সকলোৱে জানো যে ডাইনিং টেবুল বাস্তু অনুসৰি ক'ত ৰাখিব লাগে। বন্ধুসকল, বাস্তু অনুসৰি আমি ডাইনিং টেবুল পূব দিশত ৰাখিব পাৰোঁ বা পশ্চিম দিশত ৰাখিব পাৰোঁ, বা আমি উত্তৰ দিশৰ পিনেও ডাইনিং টেবুল ৰাখিব পাৰোঁ। কিন্তু ডাইনিং টেবুলত যেতিয়া আমি বহোঁ, খাদ্য গ্ৰহণ কৰোঁ, সেই খাদ্য গ্ৰহণ কৰাৰ সময়ত কিন্তু আমি কিছুমান কথা ধ্যান নাৰাখোঁ, যাৰ কাৰণে আমাৰ স্বাস্থ্যৰ সমস্যা কেতিয়াও নুগুচে, যাৰ কাৰণে আমাৰ শাৰীৰিক সমস্যা হয়। আমি যিমান খাদ্য গ্ৰহণ কৰিলেও আমাৰ স্বাস্থ্য ভালে নাথাকে, বা আমাৰ স্বাস্থ্যবিলাকৰ উন্নতি নহয়, বা আমাৰ স্বাস্থ্য ভালে নাথাকে। লিভাৰ দিনক দিনে দুৰ্বল হৈ গৈ থাকে। প্ৰথম কথা হ'ল যে আমি কেতিয়াও দক্ষিণ দিশৰ পিনে মুখ কৰি খাদ্য গ্ৰহণ কৰিব নালাগে। বন্ধুসকল, বাস্তুত কোৱা হৈছে দক্ষিণ দিশটো হৈছে যমৰ দিশ। দক্ষিণ দিশৰ দিকপাল হৈছে যম। বন্ধুসকল, আমি সকলোৱে জানো যে বাস্তু অনুসৰি প্ৰত্যেকটো দিশৰে দিকপাল আছে। দক্ষিণ দিশৰ দিকপাল হৈছে কিন্তু যম। যম হৈছে মৃত্যুৰ দেৱতা। যদি আপুনি দক্ষিণ দিশলৈ মুখ কৰি খাদ্য গ্ৰহণ কৰে, চাব আপোনালোকৰ স্বাস্থ্য দিনক দিনে দুৰ্বল হৈ আহিব। ৰক্ত বিকাৰ হ'বলৈ ল'ব, লিভাৰ দুৰ্বল হৈ আহিবলৈ ল'ব। যিমান ভালকৈ আপুনি খোৱা লোৱা কৰিলেও আপোনাৰ স্বাস্থ্য কেতিয়াও ভালে নাথাকিব, বা আপোনাৰ স্বাস্থ্যৰ উন্নতি নহ'ব। বা আপুনি যদি ভাবে মই অলপ ৱেট গেইন কৰোঁ, তাতো আপোনাৰ সমস্যা হ'ব। ৱেট গেইন কৰাৰ ক্ষেত্ৰতো আপোনাৰ সমস্যা হ'ব। গতিকে কেতিয়াও ভুলতো দক্ষিণ দিশৰ পিনে মুখ কৰি খাদ্য গ্ৰহণ নকৰিব। দ্বিতীয়, দক্ষিণ পশ্চিম দিশৰ পিনেও মুখ কৰি কিন্তু খাদ্য গ্ৰহণ কৰিব নালাগে। যদি আমি দক্ষিণ পশ্চিম দিশৰ পিনে মুখ কৰি খাদ্য গ্ৰহণ কৰোঁ, তেন্তে আমাৰ চুগাৰ হোৱাৰ সম্ভাৱনা থাকে, আমাৰ পাচন তন্ত্ৰ দুৰ্বল হোৱাৰ সম্ভাৱনা থাকে, আমাৰ ভোক নলগাৰ দৰে সমস্যা হ'ব পাৰে। গতিকে কেতিয়াও দক্ষিণ দিশ বা দক্ষিণ পশ্চিম দিশলৈ মুখ কৰি চাহ হওক, ভাত হওক, জলপান হওক, ৰুটি হওক কেতিয়াও গ্ৰহণ কৰিব নালাগে। বন্ধুসকল, মই এইটো কোৱা নাই যে দক্ষিণ দিশটো বেয়া বা দক্ষিণ পশ্চিম দিশটো বেয়া। দক্ষিণ দিশটোৱে আমাক বহুতখিনি বস্তু প্ৰদান কৰে। দক্ষিণ দিশে আমাক যশমান কীৰ্তি লাভত সহায় কৰে, ৰিলেক্সেশ্যন প্ৰদান কৰে। দক্ষিণ পশ্চিম দিশে আমাক স্কিল প্ৰদান কৰে, ৰিলেশ্যনশ্বিপৰ দিশ বুলিও কোৱা হয়, ঘৰৰ মুখ্য ব্যক্তিজনৰ দিশ। কিন্তু কেতিয়াও সেই দিশলৈ মুখ কৰি খাদ্য গ্ৰহণ কৰিব নালাগে। যিহেতু দক্ষিণ দিশৰ দিকপাল যম আৰু দক্ষিণ পশ্চিম দিশৰ দিকপাল হৈছে নৈಋতি ৰাক্ষসী। গতিকে এই দুটা দিশলৈ মুখ কৰি খাদ্য গ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্যৰ সমস্যা হয়। স্বাস্থ্যৰ সমস্যা আপোনাৰ এটাৰ পিছত এটা লাগিয়ে থাকে। খাদ্য যিখিনি গ্ৰহণ কৰে, সেই খাদ্যখিনি ভালকৈ হজম নহয়। তাৰ পৰা যিখিনি আপুনি ভিটামিন পাব লাগে, তাতো সমস্যা হয়। গতিকে চাব যে যদি আপোনালোকে নিজৰ স্বাস্থ্যৰ খুব ধ্যান ৰাখে, খোৱা লোৱাৰ খুব ধ্যান ৰাখে, তথাপিতো আপোনালোকৰ স্বাস্থ্য ভালে নাথাকে, আজি পেটৰ সমস্যা, কালি ভৰিৰ সমস্যা, এই ধৰণৰ সমস্যা চলিয়ে থাকে, তেন্তে আপোনালোকে এই ভুলটো নিশ্চয় আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত কৰিছে। গতিকে সদায় খাদ্য গ্ৰহণ কৰোঁতে পশ্চিম দিশলৈ মুখ কৰি, পূব দিশলৈ মুখ কৰি বা উত্তৰ দিশলৈ মুখ কৰি খাদ্য গ্ৰহণ কৰিব। কেতিয়াও ভুলতো দক্ষিণ পশ্চিম আৰু দক্ষিণ দিশলৈ মুখ কৰি খাদ্য গ্ৰহণ নকৰিব। আৰু যদি কৰে, তেন্তে আপোনালোকৰ স্বাস্থ্যৰ সমস্যা, পাচন তন্ত্ৰৰ সমস্যা, বিভিন্ন ৰোগ ব্যাধিৰ সমস্যা আমনি কৰিব। লাগিলে আপুনি যিমানেই নিজৰ শৰীৰৰ কেয়াৰ নকৰক কিয়, যিমানেই খোৱা বোৱাত আপোনালোকে ধ্যান নাৰাখক কিয়, সেই ক্ষেত্ৰত আপোনাৰ স্বাস্থ্য উন্নতিও নহ'ব। দিনক দিনে লিভাৰ দুৰ্বল হ'ব, পাচন তন্ত্ৰ দুৰ্বল হ'ব, শৰীৰত ৰোগ ব্যাধি আগমন হ'ব। এইখিনি কথা আমি নিজৰ ঘৰখনত যাতে সকলো সুখে সমৃদ্ধিৰে থাকে, তাৰ কাৰণে ধ্যান ৰাখিব। আৰু আজিৰ পৰা ঘৰৰ কোনো এজন সদস্যকো দক্ষিণ দিশলৈ মুখ কৰি খাদ্য গ্ৰহণ কৰিবলৈ নিদিব, আৰু বিচনাত বহি চাহ, ভাত, ৰুটি, জলপান খাবলৈ নিদিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।